হেল্ল' বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে তোমালোকৰ যিহেতু পৰীক্ষাৰ ওচৰ চাপিছে, সেইকাৰণে তোমালোকৰ কাৰণে লৈ আহিছোঁ BS ছেকেণ্ড ছেমিষ্টাৰৰ এডুকেশ্যন ছাবজেক্ট যিসকলৰ আছে তেওঁলোকৰ কাৰণে। আৰু এই এডুকেশ্যন ছাবজেক্টৰ ফাইনেল এক্সাম 2024ত হৈ যোৱা কুৱেশ্যন পেপাৰ সম্পৰ্কে আলোচনা কৰিবলৈ। এইখন কুৱেশ্যন পেপাৰৰ পৰা তোমালোকৰ অহা পৰীক্ষাত কিছু প্ৰশ্ন কমন পৰিব বুলি ভাবি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ইয়াতে তোমালোকে চোৱা, প্ৰথমে একেবাৰে ৰিয়েল কুৱেশ্যন হয়, তাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ছেম টু মানে ছেমিষ্টাৰৰ কথা কোৱা হৈছে, ছেমিষ্টাৰ 2 এডুকেশ্যন ছাবজেক্টৰ 2024 এডুকেশ্যন ইয়াতে পেপাৰ কোডটো দিয়া আছে। তাৰপিছত তোমালোকৰ কিতাপখনৰ যি নাম দিয়া আছিলে বা ছাবজেক্টৰ যি নাম সেইটো তোমালোকৰ দিয়া আছে এডুকেশ্যনেল, এইটো সাইকোলজি বুলি কোৱা হয়, যাক আমি শৈক্ষিক মনোবিজ্ঞান বুলি ক'ব পাৰোঁ। তোমালোকৰ টোটেল মাৰ্ক থাকিব 60, টাইম দিয়া থাকিব 2.5 ঘণ্টা। 60ৰ ভিতৰত তোমালোকে গোটেইখিনি প্ৰশ্ন এবাৰ কৰিব লাগিব। ইয়াতে তোমালোকৰ প্ৰথমে দিয়া থাকিব শ্বৰ্ট কুৱেশ্যন 1x8, অৰ্থাৎ 8 মাৰ্কৰ কুৱেশ্যন দিয়া থাকিব। প্ৰত্যেকতে 1 মাৰ্ককৈ দিয়া থাকিব। যিহেতু অপশ্যন আছে, তোমালোকে মাত্ৰ যিকোনো 8টাহে লিখিব লাগিব। প্ৰথম কুৱেশ্যনটো চোৱা, মনোবিজ্ঞানৰ পেইডটো কোন আছিলে। তাৰপিছতে বি নম্বৰটো দিয়া আছিলে শিক্ষা মনোবিজ্ঞানৰ সংজ্ঞা লিখা। তাৰপিছতে তোমালোকে চাবা চি নম্বৰৰ দিয়া আছিলে শিক্ষণৰ সামগ্ৰী বা তত্ত্বৰ গঢ়ি ধৰোঁতা কোন আছিলে। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ দিয়া আছিলে। এনেকুৱা ধৰণৰ ডি নম্বৰতো মানে শ্বৰ্ট কুৱেশ্যন ইয়াতে 8টা লিখিব লাগিব। তাৰপিছতে এইচ নম্বৰটো ব্যক্তিকে আমি শিশু বুলিলে কি বুজায়, এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়া আছিলে। তাৰপিছতে চোৱা, আমি 2 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 2 নম্বৰ কুৱেশ্যনত দিয়া আছিলে যে তলৰ প্ৰশ্নসমূহৰ চমুকৈ উত্তৰ দিয়া, যিকোনো 6টাৰ। অৰ্থাৎ প্ৰথমে তোমালোকৰ যিকোনো 8টা লিখিব লাগিছিল, 8 মাৰ্কৰ আছিলে। তাৰপিছতে দিয়া আছে যিকোনো 6টা লিখিব লাগে, তাতে থাকিব 2 মাৰ্কছকৈ। আৰু 2 মাৰ্কৰ 6টা লিখিলেই তোমালোকে 12 মাৰ্ক পাবা। ইয়াতে তোমালোকৰ 6টা যিকোনো লিখিব লাগিব। প্ৰথম কুৱেশ্যনটো আছিলে মনোবিজ্ঞান আচৰণৰ বিজ্ঞান বুলিলে কি বুজা। তাৰপিছতে 2 নম্বৰটো মানে বি নম্বৰৰ কথা কৈছোঁ। বি নম্বৰটো চাবা, শিকনৰ 2টা বৈশিষ্ট্য লিখা। চি নম্বৰৰ শ্ৰেণীকোঠাৰ পৰিৱেশত শিক্ষকে কিদৰে ছাত্ৰক উপদেষ্টা কৰিব পাৰি। এইটো প্ৰত্যেক বছৰে প্ৰায় আহি থাকে, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত স্মৃতিৰ উপাদানসমূহ উল্লেখ কৰা। তাৰপিছত কুৱেশ্যনটো চোৱা, ঐচ্ছিক আৰু অনৈচ্ছিক মনোযোগৰ মাজত থকা পাৰ্থক্য লিখা। তাৰপিছতে তোমালোকে চোৱা, এফ নম্বৰৰ পৰা আৰম্ভ কৰিছোঁ। নেক্সট পেজলৈ আমি গৈছোঁ, পৰম্পৰাগত অনুবন্ধৰ 2টা বৈশিষ্ট্য লিখা। তাৰপিছতে দিয়া আছে বুদ্ধি বুলিলে কি বুজা। তাৰপিছত এইচ নম্বৰ কুৱেশ্যনৰ দিয়া আছে যে চেলডনৰ ব্যক্তিত্বৰ শ্ৰেণী বিভাজন 3টা লিখা। এনেধৰণে দিয়া আছিলে 2 মাৰ্কৰ 6টা কুৱেশ্যন, আৰু এই 6টা লিখিলে তোমালোকৰ 12 মাৰ্ক পাবা। তাৰপিছতে এতিয়া আমি 3 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 3 নম্বৰত চাবা, 3 নম্বৰত দিয়া আছিলে প্ৰথমে যে এনচাৰ এনি ফৰ ফ্ৰম দ্য ফ্লয়িং কুৱেশ্যনছ, অৰ্থাৎ ইয়াৰে যিকোনো এনি ফৰ মানে যিকোনো 4টা লিখিব লাগে। ইয়াতে 5 মাৰ্কৰ দিয়া আছে। প্ৰত্যেকৰে কুৱেশ্যন 5 মাৰ্কৰ দিয়া থাকিব, য'ত তোমালোকে মাত্ৰ 4টা লিখিব লাগিব। প্ৰথম কুৱেশ্যনটো চোৱা, শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ সম্বন্ধে লিখা। এইটো স্কপলি লিখিবলৈ দিছিলে, পৰিসৰ সম্পৰ্কে। তাৰপিছতে তোমালোকে নেক্সট পেজলৈ চোৱা, বি নম্বৰটো। বি নম্বৰ দিয়া আছে সংযোগবাদ তত্ত্ব বহলাই লিখা। চি নম্বৰত দিয়া আছিলে যে বিস্মৃতিৰ কাৰণসমূহ উল্লেখ কৰা। তাৰপিছতে ডি নম্বৰ দিয়া আছে যে মনোযোগ আৰু আগ্ৰহৰ সম্পৰ্কে আলোচনা কৰা। তাৰপিছতে এনেদৰে কুৱেশ্যনসমূহ দিয়া আছিলে। একেবাৰে এইচ নম্বৰলৈ আহিছোঁ, ব্যতিক্ৰমী শিশুসকলক কেনেধৰণৰ শিক্ষা প্ৰদান কৰা উচিত। এইটো কুৱেশ্যন তোমালোকৰ আহিছে।
চ' তোমালোকে চাব পাৰিলে এইখিনি কুৱেশ্যন আছিলে তোমালোকৰ 5 মাৰ্কৰ 5 into 4 equal 20 অৰ্থাৎ যিকোনো তোমালোকৰ 4টা লিখিব লাগে আৰু 5 মাৰ্কৰ দিয়া আছিলে। চ' তোমালোকে যদি এটা কথা লক্ষ্য কৰা অৰ্থাৎ ইয়াতে তোমালোকৰ কিন্তু অপশ্যন দিয়া আছিলে অৰ্থাৎ ইয়াতে তোমালোকৰ 8টা কুৱেশ্যন দিয়া আছিলে য'ত তোমালোকে মাত্ৰ 4টা লিখিব লাগে মানে আধা বেছি কুৱেশ্যন দিয়া আছিলে গতিকে খুবেই সহজ কুৱেশ্যন আহিছিলে 2024 ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যনৰ কুৱেশ্যন পেপাৰখন। চ' তাৰপিছতে তোমালোকে চোৱা 4 নম্বৰলৈ আহা 4 নম্বৰ দিয়া আছিলে যে এনচাৰ দ্য ফ্লয়িং এনি টু যিকোনো দুটা লিখিব লাগে 10 মাৰ্কৰ। ইয়াতে তোমালোকৰ ইয়াতে অপশ্যন দিয়া আছে বহুকেইটা যাৰ ভিতৰত তোমালোকে মাত্ৰ দুটা লিখিব লাগে যি দুটা তোমালোকে সহজ পোৱা সেই দুটা লিখিলে হৈ যাব। এটাত কিন্তু 10 মাৰ্কৰ দিয়া আছে চাবা। তাৰপিছতে চোৱা এই নম্বৰটো দিয়া আছে শিক্ষণ প্ৰক্ৰিয়াত শিক্ষা মনোবিজ্ঞানৰ গুৰুত্ব আলোচনা কৰা। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছতে বি নম্বৰ শিক্ষণৰ মূল নীতিসমূহ বহলাই লিখা। শ্ৰেণীকোঠাত এই নীতিসমূহে কিদৰে প্ৰয়োগ কৰিব পাৰি। তাৰপিছতে চি নম্বৰটো শিক্ষণত অভিৰচনৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। ডি নম্বৰ দিয়া আছিলে ব্যক্তিত্বৰ শ্ৰেণীকৰণ তত্ত্ব বহলাই লিখা। তাৰপিছতে আমি নেক্সট পেজলৈ যাম। নেক্সট পেজত তথা একেবাৰে শেষৰ কুৱেশ্যনটো আছিলে শিক্ষণ অক্ষম শিশু বুলিলে কি বুজা। শিক্ষণ অক্ষম শিশুৰ বৈশিষ্ট্যবোৰৰ বিষয়ে আলোচনা কৰা। চ' ইয়াতে তোমালোকক এটা কথা মই স্পষ্ট কৰি দিওঁ যে ইয়াতে যিবিলাক 5 + 5 = 10 দিয়া আছে ইয়াৰ মানেনো কি ইয়াৰ মানে তোমালোকে বুজি পাব লাগিব যে 5 + 5 = 10 মানে এইখিনি কুৱেশ্যনত যিটো প্ৰশ্নবোধক চিন ইয়াতে 5 মাৰ্কছ থাকিব তাৰপিছত বাকী থকা কুৱেশ্যন যিখিনি দিয়া আছে ইয়াত 5 মাৰ্ক থাকিব। মানে ইয়াতে এইখিনি যি কুৱেশ্যন দিয়া আছে তোমালোকৰ যে শিক্ষণ অক্ষম শিশু বুলিলে কি বুজা ইয়াত 5 মাৰ্কছ থাকিব আৰু বাকী যি কুৱেশ্যন দিয়া আছে যে শিক্ষণ অক্ষম শিশুৰ বৈশিষ্ট্যবোৰৰ বিষয়ে আলোচনা কৰা ইয়াতে 5 মাৰ্কছ থাকিব। মানে 5 + 5 = 10 হৈ যাব। কোনোবাই যদি ধৰি লোৱা শিক্ষণ অক্ষম শিশু বুলিলে কি বুজা এইখিনি যদি বহলাই লিখে বাকীখিনি যদি শিক্ষণ অক্ষম বৈশিষ্ট্যবোৰ নিলিখে তেনেহ'লে তেওঁ কিন্তু 10 মাৰ্ক নাপায় যিমানে বহলাই নিলিখক কিয় 5 মাৰ্কৰ ওপৰত কিন্তু নিদিয়ে। মানে তোমালোকৰ এইখিনিও লিখিব লাগিব এইখিনিও লিখিব লাগিব তেতিয়াহে 10 মাৰ্ক পাবা। চ' ইমানেই কুৱেশ্যন পেপাৰখন ইমানেই আছিলে। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বাকীবোৰ কুৱেশ্যন মই দি থাকিম।